হয় আজি কচুৱাস্থিত জুৰিৰপাৰ মোৰ নিজা আঞ্চলিকৰ বিষয়ববীয়াসকলৰ লগত আলোচনা কৰিবলৈ শিঙিমাৰী বজাৰত উপস্থিত হোৱাৰ লগে লগে এজন মদ্যপান কৰি অভদ্ৰ মানুহে গালিগালাজ বজাৰত মানুহক পাৰি আছে। তেনেস্থলত মই বুজাবলৈ যাওঁতে মোকো গালিগালাজ পাৰে আৰু গালিগালাজ পাৰি মোৰ মোবাইলটো কাঢ়ি লৈ যায় আৰু মোবাইলটো আনিবলৈ যাওঁতে মোক চোকা অস্ত্ৰেৰে আঘাত কৰি মোক অজ্ঞান কৰি দিয়ে। তেনেস্থলত কচুৱা হস্পিতালত জুৰিপাৰ আঞ্চলিকৰ বিষয়ববীয়াসকলে মোক ভৰ্তি কৰে। উক্ত ঘটনাটো কচুৱা থানাত মই গোচৰ ৰুজু কৰিছো আৰু অসম প্ৰশাসন তথা কচুৱা আৰক্ষীক মই বিনম্ৰভাৱে অনুৰোধ জনাইছো যে ড্ৰাগছ মদ বাল্য বিবাহ জুৱা চাইবাৰ ক্ৰাইম সমাজৰ অপৰাধজনিত যিবোৰ কাম আছে এইবোৰ কামৰ বিৰুদ্ধে আমি সদায় মাত মাতো আৰু মাত মাতাৰ পৰিপ্ৰেক্ষিতত আজি যদি আমাৰ এজন সংগঠনৰ মানুহৰে যদি নিৰাপত্তা নাই, মোৰে যদি নিৰাপত্তা নাই, তেনেস্থলত সমাজৰ কাম কেনেকৈ কৰিম? মই অসমৰ মুখ্যমন্ত্ৰী তথা অসমৰ ডিজিপি মহোদয়ক মই বিনম্ৰভাৱে অনুৰোধ জনাইছো যে মোৰ লগত যিখিনি ঘটনা হৈছে এই ঘটনাটো তদন্ত ক্ৰমে যাতে এনেকুৱা ঘটনা কাৰো লগত নহয়, যে আইনীভাৱে এইটো ব্যৱস্থা ল'বলৈ মই অনুৰোধ জনাইছো। হয় আজি কচুৱাস্থিত জুৰিৰপাৰ মোৰ নিজা আঞ্চলিকৰ বিষয়ববীয়াসকলৰ লগত আলোচনা কৰিবলৈ শিঙিমাৰী বজাৰত উপস্থিত হোৱাৰ লগে লগে এজন মদ্যপান কৰি অভদ্ৰ মানুহে গালিগালাজ বজাৰত মানুহক পাৰি আছে। তেনেস্থলত মই বুজাবলৈ যাওঁতে মোকো গালিগালাজ পাৰে আৰু গালিগালাজ পাৰি মোৰ মোবাইলটো কাঢ়ি লৈ যায় আৰু মোবাইলটো আনিবলৈ যাওঁতে মোক চোকা অস্ত্ৰেৰে আঘাত কৰি মোক অজ্ঞান কৰি দিয়ে। তেনেস্থলত কচুৱা হস্পিতালত জুৰিপাৰ আঞ্চলিকৰ বিষয়ববীয়াসকলে মোক ভৰ্তি কৰে। উক্ত ঘটনাটো কচুৱা থানাত মই গোচৰ ৰুজু কৰিছো আৰু অসম প্ৰশাসন তথা কচুৱা আৰক্ষীক মই বিনম্ৰভাৱে অনুৰোধ জনাইছো যে ড্ৰাগছ মদ বাল্য বিবাহ জুৱা চাইবাৰ ক্ৰাইম সমাজৰ অপৰাধজনিত যিবোৰ কাম আছে এইবোৰ কামৰ বিৰুদ্ধে আমি সদায় মাত মাতো আৰু মাত মাতাৰ পৰিপ্ৰেক্ষিতত আজি যদি আমাৰ এজন সংগঠনৰ মানুহৰে যদি নিৰাপত্তা নাই, মোৰে যদি নিৰাপত্তা নাই, তেনেস্থলত সমাজৰ কাম কেনেকৈ কৰিম? মই অসমৰ মুখ্যমন্ত্ৰী তথা অসমৰ ডিজিপি মহোদয়ক মই বিনম্ৰভাৱে অনুৰোধ জনাইছো যে মোৰ লগত যিখিনি ঘটনা হৈছে এই ঘটনাটো তদন্ত ক্ৰমে যাতে এনেকুৱা ঘটনা কাৰো লগত নহয়, যে আইনীভাৱে এইটো ব্যৱস্থা ল'বলৈ মই অনুৰোধ জনাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।